Good morning everyone. 3 অক্টোবৰ তাৰিখটো আপোনালোকৰ মুৰত যেনেকে খুমাই গৈছে আজিৰ এই ভিডিওটো চাই আৰু আপোনালোকৰ তাত এটা বস্তু খুমাই যাব লাগিব অসম পুলিচৰ ইন্টাৰভিউ 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব গৈ আছে এবি ইউবি এপি আৰু কমান্ডো সিভিল ডিফেন্স এণ্ড হোমগাৰ্ড যিয়ে নহওক কিয় কাৰ ইন্টাৰভিউ আগতে হয় কোনো নাজানে কিন্তু ইন্টাৰভিউ যে 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব সেই কথাটো আপোনালোকৰ মনত 100% খুমাই গৈছে ইমান দিন ধৰি প্ৰায় 2 বছৰ ধৰি আপোনালোকে এই পোষ্ট কেইটাৰ বাবে সপোন দেখিছে আশা কৰিছে কষ্ট কৰিছে ধৈৰ্য ধৰিছে আৰু আজিৰ পৰা যদি আপোনালোকে হিসাব কৰে তেতিয়া হলে আপোনালোকৰ হাতত 45 ডেজ আছে মানে 45 দিন সময় আপোনালোকে পাব ইমান দিনে যি কৰিলে ৰানিং কৰিলে লং জাম্প কৰিলে সিন আপ কৰিলে আপোনালোকৰ যিমানখিনি ইমপ্ৰুভ হল ইয়াতকে আৰু বেছি ইমপ্ৰুভ নহয় আপোনালোকে প্ৰেক্টিস কৰি থাকিব লাগিব কাৰণ আপোনাৰ যিখিনি সময় আহিছে তাতকে কমি যাব গতিকে আপোনালোকে যদি প্ৰেক্টিস নকৰে প্ৰেক্টিস কৰি থাকিলে আপোনালোকৰ সেই টাইমটো ৰখি যাব বা আপোনালোকৰ অলপমান ইনক্ৰিজও হ'ব পাৰে গতিকে আপোনালোকে ইমান দিন যিমান কষ্ট কৰিলে সেই কষ্টৰ ফলটো পোৱাৰ বাবে আপোনালোকে আৰু অলপ কষ্ট কৰিব লাগিব এতিয়া মই এই ভিডিওটো বনোৱাৰ এটাই কাৰণ আপোনালোকে অসম পুলিচৰ বাবে যিখিনি আগতে ইন্টাৰভিউ দিছে তেওঁলোকে গম পাইছে যে কি কাৰণত চাকৰিটো নাপালে কিছুমানে হয়তো লং জাম্পৰ কাৰণে নাপালে কিছুমানে হয়তো ৰানিং টাইমৰ কাৰণে নাপালে কিছুমানে হয়তো বিশেষ কাৰণত নাপালে কিছুমানৰ মেডিকেল প্ৰবলেম কিছুমানে বা কপালতো কিছুমানৰ নাথাকে যে নহওক এতিয়া মই আপোনালোকক কও এই যে প্ৰেক্টিস কৰিলে এই প্ৰেক্টিসৰ সময়খিনি যেনেকৈ পাৰ কৰিলে এই সময়খিনি তেনেকৈ পাৰ নকৰিব আপোনালোকে যিখিনি লং জাম্প ডেইলি কৰে তেওঁলোকক মই ৰিকুৱেষ্ট কৰিম যে লং জাম্পটো ডেইলি কৰা বস্তু নহয় কিন্তু লং জাম্পৰ এক্সাৰসাইজটোখিনি কৰিব পাৰে আপোনালোকে লং জাম্পৰ ওপৰত গুৰুত্ব দিয়াটো এতিয়া বহুত বেছি ইম্পৰ্টেন্ট আপুনি দৌৰিয়ে আহিয়ে লং জাম্প মাৰি দিব কোনো ধৰণৰ আপোনালোকে ওয়াৰ্ম আপ নকৰাকে লং জাম্প মাৰি দিব সেইবোৰ ভুল জানো আপোনালোকে এই কিদিনত নকৰে এতিয়া আপোনালোকে নিজকে হাজু কৰক যে এইখিনি সময় মই নিজক লগত টাইম দিম ইমান দিনে যি হল সেই বস্তুটোৰ ওপৰত নিৰ্ভৰ কৰি কত ভুল হৈ আছিল কেনেকুৱা ভুল হৈ আছিল বা কি ভুলৰ বাবে মোৰ প্ৰবলেম হৈ আছিল সেই কথাটোৰ ওপৰত গুৰুত্ব দিয়াটো দৰকাৰ আৰু যিখিনি লৰা ছোৱালীয়ে কষ্ট কৰি আছে তেওঁলোকক মই কও ৰানিং টাইমটো আপোনালোকৰ যিমানখিনি আছে সেইখিনি নাম্বাৰত আৰু আপোনাৰ লং জাম্পৰ নাম্বাৰত কিমানখিনি ইমপ্ৰুভ কৰিব পাৰি সেই কথাটোৰ ওপৰত গুৰুত্ব দিয়ক ৰানিং টাইম আপোনালোকে যদি 10 সেকেন্ডও কমাই তেতিয়াহলে আপোনালোকৰ 0.00 সামথিং নাম্বাৰ বাঢ়িব কিন্তু লং জাম্প যদি আপোনালোকে ইখিনিও বঢ়াই তেতিয়াহলে আপোনালোকে 2 নম্বৰলৈকে বাঢ়িব গতিকে লং জাম্পৰ ওপৰত এতিয়া গুৰুত্ব দিয়া সময় আৰু লং জাম্পত যিখিনি নাম্বাৰ আহিব লং জাম্পে যিখিনি নাম্বাৰ আপোনালোক দিব সেইখিনি আপোনালোকৰ কাট অফৰ ওপৰত আপোনাৰ নামটো অনাব এই কথাটো আপোনালোকে কিন্তু আজি মনত ৰাখক যে লং জাম্পৰ যিটো নাম্বাৰ সেই নাম্বাৰে লৰা ছোৱালীক ফিজিকেলত মানে মেৰিট লিষ্টত লৈ আহে কাৰণ চাব ৰানিং যদি আপোনালোকে যিমান ভাল কৰিলেও আপুনিটো 10 মিনিটত মাৰিব নোৱাৰে কাৰণ 10 মিনিটত যদি আপোনালোকে ৰানিংয়ে কৰিব পাৰে একদম কমে থাকিব মানে 0.01% 10 মিনিটত মাৰিব পৰা যদি 10 মিনিটত মাৰিব পাৰে তেতিয়া আপোনালোকে লং জাম্প এনে মাৰি দিলো কথা নাই 35 মাৰ্কস আই যাব আপোনাৰ কাৰণ আপোনাৰ যদি ৰানিংত 20 মাৰ্কস পায় লং জাম্পত যদি 15 নম্বৰ পায় তেতিয়া আপোনালোকে 35 মাৰ্কস পাব কিন্তু হেতুটো পসিবল নহয় গতিকে পসিবল কেতিয়া আপোনালোকে যদি ৰানিং 13-10 ভিতৰতো ঘুমাই তেতিয়া আপোনালোকে 11 মাৰ্কস পাব আৰু যদি আপোনালোকে লং জাম্প এক্সিলেন্ট মাৰে তেতিয়া হলে আপোনালোকে পাব কিমান 31 মাৰ্কস গতিকে লং জাম্পটো সাধাৰণ যদি বঢ়াব পাৰে লং জাম্পটো যদি অলপমান কষ্ট কৰিব পাৰে তেতিয়া হলে আপোনালোকে বহুতখিনি ওপৰত থাকিব এতিয়া লং জাম্প যে যিখিনিয়ে কৰি আছে তেওঁলোকক মই এটা কথা কও ইন্টাৰভিউ মই বহু কেইটা দিছো হয়তো চাকৰি নোপোৱাৰ কাৰণে মই সাকসেস নহয় এতিয়ালৈকে সেই কাৰণে বহুতে ক'ব পাৰে তই নিজে পোৱা নাই কিন্তু মই মোৰ এক্সপেৰিয়েন্সটো কও লং জাম্পটো ইয়াতে বহুতে ভালকে বহুত ভাল লং জাম্প মাৰে এক্সিলেন্টতকৈ ওপৰত মাৰে কিন্তু ইন্টাৰভিউত কিছুমানে বহুত বেছি বেয়া মাৰি থৈ আহে বহু লৰা ছোৱালী শুনা পাইছে যে ইয়াতে এক্সিলেন্ট মাৰি আছিল তাতে মই 15 গৈছে এনেকুৱা নিশ্চয় শুনা পাইছে আৰু এনেকুৱা লৰাও আছে ইয়াতে 15.5-16 কিবা কৰি যায় তাতে কিন্তু এক্সিলেন্ট মাৰি থৈ আহিছে তেনেকুৱা লৰাও শুনা পাইছে গতিকে আপোনাৰ প্ৰেক্টিসটোৱে আপোনাক কোনখিনি লেভেললৈকে লৈ যাব এই 45 দিনত আপোনালোকে নিৰ্ভৰ কৰিব পাৰিব যে মই ইমানখিনি ৰানিং ইমপ্ৰুভ কৰিলো মোৰ ষ্টাৰ্টিং ইমান আছিল
আজি ইমান আছে আৰু এইখিনি মই কেনেকৈ কমাব পাৰোঁ আজিৰ পৰা আপোনালোকে নিজকে পৰীক্ষা কৰিব লাগিব এই 45 দিনত আপোনালোকে টেষ্ট কৰক যে নহওক ভিডিওটো এইকাৰণে বনাইছো এতিয়া আপোনালোকে আৰু সাজু হ'ব হ'ল আপোনালোকৰ হাতত আৰু বেছি সময় নাই এই সময়খিনি আপোনালোকে নিজক দিয়ক আপোনালোকৰ এই টাইমখিনিত আপোনাক যিমানখিনি পাৰে ইমপ্ৰুভ কৰক যে নহওক ভিডিওটো আপোনালোকৰ কমেণ্টত জনাব আপোনাৰ লং জাম্প কিমান গৈ আছে ৰানিং টাইম কিমান হৈ আছে আপোনালোকে কমেণ্টত জনাব নাপাহৰিব আৰু এটা এপছৰ লিংক দিছো সেই লিংকটো ক্লিক কৰি আপোনালোকে যদি ৰেজিষ্টাৰ কৰে তেতিয়াহ'লে এজনক শ্বেয়াৰ কৰিলে 1000 লৈকে আপোনালোকে পাব লিংক ডেসক্ৰিপচনত দিয়া আছে গৈ আপোনালোকে তাতে এজ এ ফ্যান সিলেক্ট কৰি ৰেজিষ্টাৰ কৰি লওক আৰু সকলোকে শ্বেয়াৰ কৰিলে আপোনালোকে তাতে ইনকাম কৰিব পাৰিব বা আৰ্নিং কৰিব পাৰিব ভিডিওটো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম